मोहन तो जीतो आशा कर से तो बाबू टेंशन नहीं लेंगे। इस साड़ी का प्राइस क्या है? 300 है 1,20,000 ठीक है थैंक यू ক'ত গৈছিলা হে Hey guys, welcome back my YouTube channel DB Tarbo আৰু guys বৰ্তমান আছো দমকত মানে নেপালত আৰু আজি আমি কাঠমাণ্ডু যাম ইয়াৰ পৰা মোটামুটি এপ্ৰক্স 400 কিলোমিটাৰ তো একদম বাইক সাইক পুৰা ৰেডি চেইনটিন পুৰা লুক কৰি লৈছো টেনচন নাই বাকি ডিম্বু কেইটাত যাই পাম আজি আমি আমাৰ গুৰুংদাক চাগে জানে বহুতে বঙাইগাঁও নহয় কোকৰাঝাৰ না গুৰুংদা তো ইয়াৰে না লোকেল এৰে নেকি হয় নেকি মানে তে নেপালী না আচ্ছা আচ্ছা তো গুৰুংদা এটা মানে বেলেগ এটা ৰাস্তা কৈছি আমি যোনটো ৰাস্তায় যাম বুলি ভাবিছিলো হেতু নহয় বেলেগ এটা ৰাস্তা হেতু ৰাস্তা দেখিলে জলদি পাম 100 কিলোমিটাৰ কম হৈ যাব মানে এটা 300 কিলোমিটাৰ হ'ব বাকি একদম ৰেডি না বঢ়িয়া ৰেডি একদম ৰাতি তুমি জবৰদস্ত হৈছি না ধুনীয়া আছিল আৰু বেছি মৰি একদম শেষ বাকি মন্ত ৰেডি না দৰকাৰ নাই কি টেনচন আছে না কিমান তুমি টেনশন নাই পইচা 2000 টাকা কৈ দিছিল পাছ কি কালি 1200 কৈছি মানে 1200 টাকা বুলি ভাবিছিলো মাথাটো নষ্ট হৈ গেল কাৰণ এৰে অলপ বেলেগ অদ্ভুত না এ নোটখান দেখাই দিছো নোটখান কেনে তোমা খাই কিনে মালিকক আৰু ঘূৰাই আনিলো পইচা কিমান দিছে এটা টোটাল কিমান ললা 1200 টাকা লৈছে 1200 এই নোটটো চাই লও ইখান কিমান এসি ললি তো লবই ইখান সি 100 টাকা মানে ইয়াৰে নেপালী 100 रुपीस 150 টাকা এখন 50 এই নোটবিলাক বহুত পুৰণা না পুৰণা চিৰা আলু খাতে চিৰা ফাটা কোনো কথা নাই টেপ মাৰা আছে চলি যাব তো গাইস হোটেলৰ পৰা ওলাই আহিলো আৰু এতিয়া কৰিম ব্ৰেকফাষ্ট আৰু টাইম চাই ইফালে 8:17 আৰু এইবিলাক যিমান গাড়ী আছে না মানে ৰঙা নাম্বাৰ প্লেট মানে ভুটানৰ হেন লাগে কিন্তু সব মানে নেপালী গাড়ী এইটো গাইছ ধূলা বহুত দক আৰু অলপ না মানে গোপৰত কিমান আছে কি গম নাপাওঁ কিন্তু অলপ আগত আছে পাহাৰ তো ভাল লাগে পাহাৰত যেতিয়া আমি পাম না তাৰে ভিউবিলাক পাম তাতে উৰাম ড্ৰোন আৰু আজি জবৰদস্ত হ'ব আজি ড্ৰোন উৰাই দিম তো চাব আপোনালোকে ধুনীয়াকৈ গোটেই ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোকে যদি এনেকৈ ৰাইড প্লেন কৰে আমাৰ দৰে তেতিয়া আপোনালোকে গম পাব ক'ত কি কৰিব লাগে ক'ত থাকিব লাগে ক'ত থাকিলে আপোনালোকৰ বেছি সুবিধা এই হিমালয় না গাড়ীৰ নাম্বাৰ 1 গাইছ মানে হায়াবুছা যদি মই একে লৈ না মোৰ বেন বাজি গেলা হৈ কিন্তু এইখানৰ কাৰণে টেনশ্যন নাই মানে তলত বালা থাকক পানী থাকক একো টেনশ্যন নাই আপুনি হৰ যাব পাৰিব যেনেকৈ ধৰিলোঁ এটা এইবিলাক হেডি গুচি গৈছে হায়াবুছালৈ ৰখি যাওক তলত গ্ৰাউণ্ড গেছ বহুত কম তো মানে হায়াবুছা হৈছে ভাল ৰাস্তাৰ কাৰণে এইবিলাক ৰাস্তাৰ কাৰণে নহয় এতিয়াতো ৰাস্তাই নাই ক'ব গ'লে আপোনাৰ 90% ৰাস্তা বেয়া বৰ্তমান আৰু নাজানো কেতিয়ালৈকে ভাল হয় বাকী খাব লাগে তো চাই লওঁ তো গাইছ ব্ৰেকফাষ্ট কৰিলোঁ একদম টেনশ্যন নাই মোটামুটি 2-3 ঘণ্টা আৰু এই যিটো দমক এৰিয়া আছে না তো দমক এৰিয়াটো বহুত ডাঙৰ হয় আপোনাৰ মানে এতিয়া আপোনালোকে ধুনীয়াকৈ ষ্টে কৰিব পাৰে কাৰণ আমাৰ পৰা যদি আপুনি আহে ধৰক নলবাৰী হওক গুৱাহাটী হওক বা পাঠশালা হওক বা টিহু হওক মোটামুটি ধৰক আহিবতে ৰাতি হৈ যায় এইখিনি 8টামান বজাত আমি পাইছিলোঁ তো ইয়াতে আপুনি ধুনীয়াকৈ ষ্টে কৰিব পাৰে কৰি নেক্সট ডে আপোনাৰ যিমান সোনকালে হয় সিমানেই ভাল এতিয়া আমাৰ দেৰি হ'ল আমি মোটামুটি 9টাতহে এতিয়া 9টা বজাত ব্ৰেকফাষ্ট কৰি ফেল তো অলমষ্ট মোটামুটি ধৰক 400 কিলোমিটাৰ আছে আৰু ৰাস্তাৰ কণ্ডিশ্যনটো বৰ্তমানলৈকে বহুত বেয়া আগত কি ভাল পাওঁ গম নাপাওঁ পাম কিজানি কোৱা হিচাপে তো মোটামুটি ধৰক আপোনাৰ আৰু ৰাতি 8টাৰ আশে-পাশে হয়তো কাঠমাণ্ডু পাই যায় আজি অলপ জাৰ্ণিটো টাফ হ'ব কাৰণ আছে ৰাস্তা বেয়া তাতে আৰু আছে পাহাৰ তো চাই আপোনালোকে মজা পাব অফ ৰোডিং ধুনীয়া অফ ৰোডিং মানে বেছিভাগটো আপোনাৰ ৰাস্তা নাই বুলি ক'ব পাৰি তো আপুনি চাওক মানে এনে যিটো ভাল ৰাস্তা এইটো দেখিছে এইটো মোটামুটি আপোনাৰ 500 মিটাৰ তাৰে পিছতে 1 কিলোমিটাৰ বেয়া আৰু 500 মিটাৰ ভাল আৰু 1 কিলোমিটাৰ বেয়া মানে বেয়াৰ সংখ্যা বহুত বেছি হয় মানে 4 লেন বনাই আছে তো নেপালত তো এইবিলাক পুৰা ৰাস্তাৰ কাম চলি আছে আৰু হয়তো 3-4 বছৰ পাছত না তো একদম বঢ়িয়াকৈ আহিব পৰা যাব তেতিয়া নে হায়াবুছা লৈ আহিম মই ইয়াতে মানে যেতিয়া ৰাস্তাৰ কাম কমপ্লিট হৈ যাব না হায়াবুছা আনিলে ভাল লাগিব পুৰা ৰাস্তা ফাই মানে এই ৰাস্তাটোত না বেছিভাগ আপোনাৰ চিধাই মানে একা নহয় আৰু একদম চিধা আছে ঘূৰা-ঘূৰিটো বহুত কম আছে তো আপোনাৰ স্পীড ধুনীয়া মেইনটেইন হ'ব যেতিয়া আপুনি এখন হায়াবুছা বা আপোনাৰ ছুপাৰ বাইক আপোনাৰ মানে 150-200 পুৰা আৰামত যাব পাৰিব আমাৰ তাত যেনেকৈ ধৰক গৰু ছাগলী কি দৌৰি থাকে না ৰাস্তা মানে আমাৰ হাইৱেটো বা গৰু ছাগল বহুত মানে মৃত্যু হৈ যায় ট্ৰাকৰ খুন্দাত বা গাড়ী খুন্দাত এতিয়া মানে সেনা নাই মানে আপুনি জীৱ জন্তু মইতো এতিয়ালৈকে এনেকৈ দেখাই নাই যে ৰাস্তাত ধৰক কিবা জীৱ জন্তু ঘূৰি আছে কুকুৰ হওক বা গৰুৱে হওক বা ছাগলীয়ে হওক তো সেই এটা বহুত ভাল এৰিয়াটো চাওক মানে ভাল লাগছে দবাকে ধুনীয়াকৈ একদম গছ-গছনি আছে তো চাব পাৰে একদম পুৰা ঘনা জংঘল আৰু মাজেদি তাত গৈছে ধুনীয়া ৰাস্তা এইখিনি পানী মাছি নাই এইখিনি ধূলাটো বহুত কম পাইছোঁ ভাল লাগছে বৰ্তমান আৰু ৰাস্তাটো চাব পাৰে এইখিনি মানে বনাই আছে তো কাম কৰি আছে তাৰ কাৰণে স্পীডটো অলপ মেইনটেইন কৰিব লগা হৈছে 35, 45, 50 এটা মেইনটেইন কৰি গৈ আছোঁ তো গাইছ এতিয়া আমি নেপালত পেট্ৰল ভৰাম 154 পাৰ লিটাৰ ফুল গাড়ীটো ফুল ৰাস্তাটো অলপমান চেঞ্জ হ'ল এইটো যিটো চিধা ৰাস্তা আছিল না যিটো মানে 4 লেন বনাই আছিল তো সেইটো দি আপোনাৰ অলপমান লম্বা হয় আৰু বৰ্তমান আমি এটা শ্বৰ্টকাট লৈছোঁ মানে পাহাৰৰ কাষে যাম মোটামুটি 100 কিলোমিটাৰৰ আশে-পাশে কম হ'ব মানে একজনে কৈছিল আৰু তো সেই হিচাপত আৰু গাইছ অলপমান চিধা হৈ ৰ'ব মানে বেন বাজি গৈছে এহে গলৰ বিষ এহে আপোনাৰ
গোটেই গাৰ বিষ হৈ গৈছে তো চাওক এইটো ৰাস্তা কৈছে আৰু ভাল বোলে তো কিমান ভাল কি কথা গোটেইখিনি চাম লগতে আপোনালোকৰ বহুত ইনফৰ্মেশ্যন হ'ব এইটো ভিডিঅ' তো গাছ এইটো এটা জংঘল এৰিয়া পালোঁ অলপ আগত এখন বেনাৰ আছিল মানে হৰণটো বজাব মানা কৰিছে মানে এইফালেদি না হাতী অহা যোৱা কৰে আৰু স্পীড মেইনটেইন দিছে আপোনাৰ 40 কিলোমিটাৰ তো চাই চিন্তি চলাব লাগিব যাতে ধৰা আগত আকৌ হাতী চাতী নাহে আৰু হাতী চাতী দেখি ধুনীয়াকৈ ৰখি যাব লাগিব হৰণ বজাব নালাগে মানে কি হয় হাতীক যদি আপুনি হৰণ বাজি দিব না হাতীটো খেদে আপোনাক তো হাতী দেখিলে না হৰণ বজাব নালাগে বছ একদম ধুনীয়াকৈ চাইলেণ্ট থাকিলে হ'ল বাকী ৰাস্তা একদম বেষ্ট আৰু আপুনি হয়তো দেখছে আগত আছে মাউণ্টেইন ইয়াৰ পৰা দেখা পাই ধুনীয়াকৈ পাহাৰ আপুনি পাহাৰৰ ওচৰত একদম যাই আছোঁ আৰু পাহাৰৰ কাষে কাষে না ধুনীয়াকৈ যাব পাৰিম মানে এজনে কৈছিল আৰু যে ভিউটো বহুত ভাল পাম ইয়াতে আৰু ৰাস্তা মোটামুটি আমি এইখিনি এতিয়ালৈ 20 কিলোমিটাৰমান আহিলোঁ ৰাস্তা একদম ক্লাছ বঢ়িয়া ৰাস্তা যেনে যদি ৰাস্তা আপোনাৰ বৰ্ডাৰৰ পৰা হয় না তো সঁচাইটো আহি ভাল লাগিব অফ ৰোডিং বৰ্তমান বহুত হৈ আছে বাকী এতিয়াহে আমি ভাল ৰাস্তা পাইছোঁ আৰু হয়তো আগলৈ এনে যাতে ৰাস্তা পাব সেইটো আশা কৰিম বাকী ভিউটো গাইজ এনজয় কৰক ধুনীয়া ভিউ যে মানে এতিয়াই না ৰাইডৰ ফুল মজা আহিব মানে পাহাৰত বাইক চলাই মজাই বেলেগ আৰু হিমালয় মই ফাৰ্ষ্ট টাইম পাহাৰত চলাম মানে আগতে মানে এডভেঞ্চাৰ বাইক মই চলাই নাছিলোঁ এইখানে মই ফাৰ্ষ্ট চলালোঁ তো গাইজ ফাইনেলি পাহাৰ আৰম্ভ হৈ গ'ল ভিউটো চাওক পিকনিক চিকনিক খাব এইটো মজা হৈছে মানে আমাৰ ইয়াতে হ'লে না ইয়াতে একদম পূৰা পিকনিক চিকনিক পূৰা মানুহ ভৰ্তি হৈ থাকিলে এইখিনি বৰ এতিয়া সেনেকৈ একো পৰিৱেশ দেখা নাই তো গাইজ চাওক ভিউটো চাওক বৰ ধুনীয়া দিয়ক মানে ৰিল চিজ বনোৱা মজা হৈছে পৰিৱেশটো চাওক ভাল লাগছে তো গাইজ এই জোতাৰ অৱস্থা চাওক পটাই পটা হৈ গৈছে আৰু ইফালে বাইকৰ অৱস্থা চাওক পূৰা পটা আৰু বাকী ডিম্পুং আহি আছে মানে তাতে বোলে পুলিচে তাৰ কিবা ডকুমেণ্ট চেক কৰিছিল মই আহি গ'লোঁ মানে মই পুলিচ মানে নাপালোঁ আৰু সিহঁতে হয়তো পাইছে তো ইয়াত মানে ধুনীয়াকৈ ৰখি আছোঁ আৰু এতিয়া টেনশ্যন নাই ৰাস্তা একদম এনে নহ'ব ডিম্পুং মানে মোক ৰখি আছিল তাহক আৰু তাহাক ৰখিছোঁ মই এতিয়া এনে গৈছিল আৰু চিম লোৱাৰ কাৰণে এটা বহুত এডভান্স মানে ফোন কৰিছিল কিন্তু গম পোৱা নাই মানে বাইক চলাই থাকিলে না গম নাপায় না ফোনৰ ৰিঙটো তো মোটামুটি মই সিহঁতে য'ত ৰখি আছিল য'ত পুলিচে চেক কৰিছিল তো তাৰে পৰা মোটামুটি 20 কিলোমিটাৰ মই আগুৱাই আহিছিলোঁ মানে এখন ট্ৰাক আছিল ট্ৰাকৰ ইফালে চাইডে হয়তো পুলিচ আছিল আৰু ট্ৰাকৰ চাইডেদি মই ইয়াতে মানে গমেই নাপালোঁ আৰু আহি পেলাক জাষ্ট আহি পেলাক ইয়াতে ৰখিলোঁ আৰু ইয়াতে অলপ আগতে খাই ল'ম খানা চানা তো মোটামুটি আপোনাৰ 12টা বাজে 11:48 লগ পালোঁ আৰু গাইজ মোটামুটি আজি না আমাৰ ৰাতি ভালেখিনি দেৰি হ'ব কাৰণ ইয়াৰ পৰা না মোটামুটি আৰু আপোনাৰ 200+ কিলোমিটাৰ আছে যিকোনো পাহাৰ হয় আৰু মোটামুটি এপ্ৰক্সিমেট এজন লোকেলে সুধিছিলোঁ সিহঁতে কৈছে যে মানে 7 ঘণ্টামান লাগে আৰু তো গাইজ ইয়াতে অলপমান ৰেষ্ট ল'লোঁ মানে এনেকৈ যেতিয়া ৰাইড কৰিব না অলপ ৰেষ্ট ল'ব লাগে মাজে মাজে কিন্তু টায়াৰবিলাক চাওক না চিলচিলা হৈ গৈছে বাইকৰ অৱস্থা একদম বেয়া পূৰা লেতেৰা হৈছে ৱাছ কৰিব লাগিব চাওক টায়াৰ পিছৰ চাকাৰ নতুন আনিছে টায়াৰটো ক'ত গৈছিলা হে ইটালৈকে এইবাৰ গেলা ইটালৈকে বৰুৱা জীৱন ৰক্ষাৰ কাৰণে কেনে মানে কি হৈছিল টুপনি আছিল আৰু ডিম্পুৰ তুমি বাচলা মোৰ হাগা লাগিল ৰখিলোঁ তাৰপিছত গম পালা আৰু লাগব না হাগা বন্ধ হাগা টেবলেট ল'ব নেকি আছে মোৰ লগত আছে সঁচা আছে চিৰিয়াছলি হাগা তেল খাই নাই হাগাটো নাই লৈছোঁ লাগব পাৰে না মনটো আগে পিছে এনে প্ৰব্লেম আছে কেমন তো আমাৰ দিবাংকৰ হাগাৰ টেবলেট গেষ্ট্ৰিকৰ টেবলেট চব লৈছি টেনশ্যন নাই একবাৰ বোলে মানে এৰি হৈছে খানা খোৱাৰ টাইম হৈ গৈছে আৰু ইফালে একদম থালি ষ্টেপ লৈ লৈছোঁ আৰু ইফালে চিকেন টিকেন কিবা কিবি আছে ইফালে শাক চাক আছে इस थाली का प्राइस क्या है 300 है 300 नेपाली करेंसी तो नेपाली 300 হলে আমাৰ ইন্ডিয়ান কিমান হ'ব 200 টাকা তো 200 টাকা ধুনীয়া না নিকুদা তো গাইস চেক কৰক এচিটোৰ নাম মানে হয়তো চাইনিজ ব্র্যান্ড ইয়াৰ का एसी का प्राइस क्या है मेबी 1,20,000 1,20,000 नेपाली तो भाई बहुत महंगा মানে ইয়াত এসি বহুত বেছি আমাৰ তো আপোনাৰ মত 25 26 30 মানে হাজাৰতে এসি পায় এসিৰ দাম বহুত বেছি 1,20,000 তো গাইজ খানা পিনা খালোঁ ইয়াতে খাই একদম ভাল লাগিল জবৰদস্ত মানে ইয়াত না নেপালত এই যিটো শাক দিছিল শাকটো মানে কমন মানে য'তে আপুনি নেপালত যদি থালি চিষ্টেম লয় না আপোনাক সেই শাকটো দিবই অলপমান শ্লাইট আৰু মানে মই তিতা নাখাওঁ না সেইকাৰণে অলপ তিতা লাগে মানে তিতাও এনেই ভয়ংকৰ নহয় যে আপুনি খাবই নোৱাৰিব মোৰ কাৰণে ঠিকে আছে তো আপুনি হয়তো তিতা নাপাব পাৰে কাৰণ মই তিতাটো ভাল নাপাওঁ তো
তো বাকী গাইজ যি কি নহওক খানা পিনা কমপ্লিট টাইম হৈ গ'ল 12:45 আজি কিন্তু গাইজ যাই পাওঁতে 10টামান বাজি যাব কিজানি ইয়াৰ পৰা আৰু 295 কিলোমিটাৰ আছে ৰাস্তা এনেকুৱাই হ'ব কাৰণ হিলছে খাই বহুত টাইম কিন্তু ৱেডাৰৰ কথা যদি কওঁ না তো গৰম বৰ্তমান বহুত বেছি পাই আছোঁ অলমষ্ট মোটামুটি ভাৰতততো ইয়াত গৰমটো বৰ্তমান বেছি পাই আছোঁ হয়তো আগত মানে কাঠমাণ্ডুত পাম আমি ধুনীয়া ধুনীয়া ঠাণ্ডা আৰু মাউণ্টেইনবিলাকৰ হয়তো দেখা পাম হয়তো বৰফ তো গাইজ এডভেঞ্চাৰটো মজা লওঁ আৰু এনে ৰাস্তাত বাইক চলে না যিটো ফিল আল্টিমেট আপোনাৰ ফিল আহে আৰু এই যিটো ৰাস্তা আছে না মানে পাহাৰৰ কাষে কাষে যাই আছে মানে আমি পাহাৰৰ কাষে কাষে এনেকৈ গৈ মানে কাঠমাণ্ডুৰ ফালে গৈ আছোঁ মানে ডাইৰেক্ট পাহাৰত উঠা নাই অলপ হয়তো পাছত মানে আমি হয়তো ডাইৰেক্ট পাহাৰলৈ উঠা ল'ব কাৰণ কাঠমাণ্ডু হাইটত আছে বহুত হাইটত আছে কিন্তু বৰ্তমান না পাহাৰৰ চাইডে গৈ আছোঁ তো তাৰে কাৰণে না মানে ফিলটো এটা ভাল লাগি আছে কিবা এটা আৰু গাড়ীৰো আপুনি স্পীড ধুনীয়া দিব পাৰে আৰু মেইনটেইন কৰিব পাৰে মোটামুটি কেতিয়াবাতো আপুনি 100 দিব পাৰে আৰু গাইজ এই যিটো জেগা আছে না মানে NN5 দিছে যে আমি টাৱাং যাই আছোঁ মানে ধৰক আপোনাৰ ভৈৰৱকুণ্ড পাৰৰ পিছতে যিটো আমি হিলছ পাম তো এনেকুৱাই ৰাস্তা মানে একবাগে ধুনীয়াকৈ পাহাৰ আৰু 5টো না একদম ছেম টু ছেম লাগি আছে মোৰ বাকী কমেণ্ট কৰি ক'বচোন আপোনাৰ কেনেকুৱা লাগি আছে তো গাইজ না বহুত সময় ধৰি পাহাৰৰ চাইডে আহিছিলোঁ এনেকৈ পাহাৰ চাইডে কিন্তু এতিয়া না একদম ক্লাইম্ব আৰম্ভ হৈ গৈছে পাহাৰত উঠি আছোঁ বৰ্তমান তো এতিয়া পূৰা ফিলটো বহুত ভাল লাগছে পাহাৰৰ যিটো ফিল আহে না এই 5টো আহি গৈছে গাইজ আৰু ৱেডাৰ না অলপ ঠাণ্ডা ফিল হৈছে কাৰণ পাহাৰত আমি উঠি আছোঁ তো মানে যিটো আপোনাৰ বাটা দি আছে গাত যিটো আপোনাৰ বাটা লাগি আছে ধুনীয়া এটা ঠাণ্ডা ফিল দি আছে ৰাস্তা না পূৰা ধুনীয়া মই ৰাইডৰ এনজয় কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক ইয়াৰ পৰা না কাঠমাণ্ডু আছে 221 কিলোমিটাৰ ইয়াত না চাহ তাহ খালোঁ অলপমান ৰেষ্ট ল'লোঁ কাৰণ এনে লং ৰাইডত না চাহ তাহ খাই থাকিব লাগে নহ'লে মানে তুমি ভাব হয়তো বলক এতিয়া যাই থাকোঁ আৰু মোটামুটি 220 কিলোমিটাৰৰ আশে পাশে আছে আৰু এতিয়া না মই যিমানটা পেট্ৰল পাম্প চাইছিলোঁ মানে ক'তো মানে 95কৈ নাপায় মানে আপুনি যদি ছুপাৰ বাইক আপোনাৰ আছে তো তেতিয়া আপোনাৰ দিগদাৰ হ'ব তই মহন্ত কি পালোঁ এতিয়া আচল জানা মানুহটোকে উঠছি বাকী ডিম্বু পাম না আজি যাই কাঠমাণ্ডু আৰু মহন্ত যিটো আশা কৰিছে সেইটো পাব টেনশ্যনে ল'ব নালাগে পুলিচে বোধহয় চেকিং কৰিব নেকি ঠিক আছে থেংক ইউ পুলিচকেইটা যে আমাক ৰখাইছে মই ভাবিছোঁ যে ডকুমেণ্ট চেক কৰিব লাইচেঞ্চ RC বা ইয়াৰে যি পাৰ্মিট আছে সেই আমি বনাইছোঁ নে বনা নাই কিন্তু সেইবিলাক চেক কৰা নাই খালি মানে ৰাস্তাটো একা বেকা না এইফালে এতিয়া আমি ডাউনৰ ফালে যাই আছোঁ অলপ পাছত উঠিব লাগিব বা লেফ্ট ৰাইট মানে ধৰক কিছুমানে বাইক এনেকৈ চলে না জিগজাগকৈ চলায় তো তাৰে কাৰণে এক্সিডেণ্ট বহুত বাঢ়ি যায় যেনেকৈ ধৰক ডাউন হ'লে আপোনাৰ স্পীডটো গাড়ী বাঢ়ি যায় তাতে যদি আৰু আপোনাৰ টাৰ্ণিং আছে তো বহুতে ব্ৰেক মাৰিলে কি হয় আপোনাৰ চাকাটো স্কিড কৰি পৰি যোৱা চান্স মানে বহুত বেছি তো তাৰে কাৰণে ইঞ্জিন ব্ৰেক ইউজ কৰিব লাগে তো সিহঁতে সেইটো কথাই কৈছে যে ভালকৈ আৰামত যাব দিছে লাহে যাব দিছে মানে ইয়াতে এক্সিডেণ্ট বহুত বেছি হয় ছেফটিৰ কাৰণে ৰখাই পেলাই কথাখিনি কৈছে বহুত ভাল লাগিল নেপাল পুলিচৰ যিটো মানে ব্যৱহাৰ নাই একদম সঁচাকৈ একদম বেষ্ট বঢ়িয়া লাগছে ভাল লাগছে ধুনীয়াকৈ একদম জল হয় এনেকৈ একদম সেৱা আপোনাৰ ভিডিঅ'ত দেখা পাইছে মানে ভাল লাগছে আৰু ফাইটটো বহুত ভাল লাগছে তো এনেহেন মানে পুলিচ আমাৰ ভাৰততো লাগে ইমান ধুনীয়া ব্যৱহাৰ অ' মাই গড আৰু চাব পাৰে ইফালে মানে পূৰা এইবিলাক খেতি মানে হৈ গৈছে মানে বৰ্তমান বেহৰ চেহৰ আছিল আৰু সৰিয়হ সেইবিলাক হৈ গৈছে মোটামুটি টাইম হৈ গ'ল 4:21 আৰু মোটামুটি ধৰক 130-140 কিলোমিটাৰমান আছে আৰু যিমানে মানে আমি আগুৱাই যাই আছোঁ না কাঠমাণ্ডুৰ ফালে সিমানে মানে ৱেডাৰটো চেঞ্জ হৈ যাই আছে তো আগতে না এইবিলাক খুলি দিছিলোঁ গৰম আছিলতো তো এইবিলাক পূৰা চেইন লগাই দিছোঁ জাপি দিছোঁ আৰু এইফালে ৰাইডিং বেণ্ডৰ এইবিলাক থাকে না এইবিলাক খোলা আছিল আগতে এনেকৈ জাপি দিছোঁ তো মানে ঠাণ্ডা হাৱা লাগি আছে গাত কিবা এটা লাগি আছে ভাল আৰু অলপ পাছত হয়তো গ্লভছ পিন্ধিব লাগিব মানে ওপৰত ঠাণ্ডা আছে না বহুত ঠাণ্ডা আছে তো গাইছ ৰাস্তা চাওক পূৰা একদম ইতাহে একদম মেইন ফিল্ডটো আহিছে যে আমি তাত কিবা এটা জেগাত যাই আছোঁ আৰু মানে ধৰক আৰু মাউণ্টেইনবিলাকত না এনে সৰু ৰাস্তা হয় আৰু ওখটো সেই ডাইৰেক্ট উঠাই আনে যেনেকৈ টাৱাং গেলি বা ধৰক ছিকিম গেলি নৰ্থ ছিকিম গৈছে আপুনি তো হিলৰ যিটো ফিল্ড না সেই ফিল্ডটো ইটাই আহিছে ৰাস্তাটো চেপন আছে মানে বহুত কেয়াৰ কৰি মানে চলাব লাগে কাৰণ সন্মুখৰ পৰা আহি থাকে না গাড়ী ৰাস্তাটো বহুত বেছি বলা নহয় তো আপুনি একদম বঢ়িয়াকৈ এটা স্মুথলি ড্ৰাইভ কৰিব লাগিব হাইটটো চাওক পূৰা একদম মানে টাৱাঙৰ এই চেলাপাছ পৰ আগে যিটো ফিল্ড না এইবোৰ সেই ফিল্ডটো পাই আছোঁ আচলতে এতিয়া না আপোনাৰ স্পৰ্টছ বাইক লাগে টাৰ্ণিংবিলাক কৰ্ণাৰবিলাক না ল'ব পাৰে ধুনীয়াকৈ গ্ৰাউণ্ড কম থাকেতো তো কৰ্ণাৰিঙৰ সুবিধা হয় বেটাৰ হিমালয় মানে অফ ৰোডৰ কাৰণে বেষ্ট আহোঁতে যিটো আমি ৰাস্তা পাইছোঁ তাৰ কাৰণে হিমালয় এইখন চবচে বেষ্ট কিন্তু এইখিনিত না আপোনাৰ অলপ চাপৰা গাড়ী হ'লে না চাপৰ গাড়ী হ'লে তো কৰ্ণাৰিংবিলাক লৈ মানে সুবিধা আছে আৰু চাওকচোন কিমান ওখ সেই গাড়ীবিলাক চাওক এনেকৈ যায় এনেকৈ একদম ঘূৰি পাহাৰৰ ওপৰলৈ যাব লাগিব আৰু এইখন বাট শেষ হোৱাৰ পাছত
নেক্সট আৰু 100 পাহাৰ আছে মানে এনেকৈ না উঠিয়ে থাকিব লাগিব মোটামুটি আৰু কাঠমাণ্ডুলৈকে 120 কিলোমিটাৰমান আছে 5 ঘণ্টামান সময় লাগিব তো গাই চাওকচোন ইয়াৰ পৰা ভিউটো চাওক চেক কৰক তলৰ ফালে একদম কিমান মানে ওপৰত উঠি আছোঁ মানে অলপকৈ উঠি আছোঁ এখন পাহাৰ নেক্সট পাহাৰ তো এনেকৈ উঠিয়ে যাই থাকিব লাগিব কাঠমাণ্ডুলৈকে আৰু গাইজ এপ্ৰক্স 80 কিলোমিটাৰমান আছে কাঠমাণ্ডুলৈকে আৰু ইফালে গাইজ ভিউ চেক কৰক অ' মাই গড ৰাস্তা চাওক পূৰা জিগজেগ আৰু ইফালে সূৰ্য যাব পাৰিছে একদম অস্ত যাব পাৰিছে ভিউটো চাওক সূৰ্যটো বহুত ধুনীয়া লগা হৈছে আৰু পূৰা ঠাণ্ডা ফিল আহি গৈছে গাইজ চাওক ইয়াত লিখি দিছে বাৰু মানে 200 মিটাৰ পূৰা ডাইৰেক্ট এনেকৈ উঠিব লাগিব 200 মিটাৰ তো গাইজ বৰ্তমান খুৰকুট নাকি এটা জেগা পালোঁ আৰু ইয়াৰ পৰা না কাঠমাণ্ডু মোটামুটি এনে কিলোমিটাৰ বেছি নাই কিন্তু টাইম মেলি 4 ঘণ্টামান লাগিব আগত মানে ৰাস্তা বহুত বেয়া আছে তো ভাবিলোঁ তাৰে কাৰণে আজি ইয়াতে ষ্টে কৰোঁ তো এইখানে ইয়াতে খানা পিনাও খালোঁ ম'ম' চম' খালোঁ আৰু ভাত তাত ইয়াতে খাম গাড়ী কৰিছোঁ ইয়াতে পাৰ্ক আৰু ওপৰত আছে হোটেল তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব